নমস্কাৰ বন্ধুসকল টেক একাডেমীৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম এই ভিডিঅ'টিত আমি গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এক্সামিনেশ্যনৰ যিটো কোৱালিফাইং ছেকশ্যন আছে ডেট ইজ আছামিজ ছেকশ্যনৰ ওপৰত কিছুমান ডিছকাশ্যন কৰিম আৰু ইয়াতে এইটো আমাৰ পাৰ্ট 8 হয় আছামিজ ছেকশ্যনৰ আমি অলৰেডি আগতে 7টা ভিডিঅ'জ আপলোড কৰিছোঁ আছামিজ ছেকশ্যনৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছৰ ওপৰত চ' আপোনালোকে যদিহে কোনোবাই এতিয়ালৈকে সেইকেইটা ভিডিঅ' চোৱা নাই তেন্তে ডু ৱাচ দোজ ভিডিঅ'জ ই আপোনাক জনাত সহায় কৰিব যে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে আছামিজ ছেকশ্যনটোত আৰু লগতে আমি সেই যি 7টা ভিডিঅ' আছে গোটেই 7টাক আমি এটা প্লেলিষ্টৰ ফৰ্মত আমাৰ চেনেলত প্ৰভাইড কৰি দিছোঁ তো আপুনি আমাৰ চেনেলটো ভিজিট কৰিলে তাৰে প্লেলিষ্ট ছেকশ্যনত গ'লে গোটেই আছামিজৰ ভিডিঅ'ছখিনি একেলগে পাই যাব আৰু তাৰ লগতে আপুনি যদিহে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ডু ছাবস্ক্ৰাইব টু আৱাৰ চেনেল আমি বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট জব এক্সামিনেশ্যনৰ প্ৰিপেৰেশ্যনৰ বাবে ইউজফুল ভিডিঅ'জ প্ৰভাইড কৰোঁ আৰু তাৰ লগতে আপোনালোকে যদিহে আমাৰ কুৱেশ্যনত ভিডিঅ'ত ডিছকাছ হোৱা কুৱেশ্যনছবিলাক যদিহে PDF ফৰ্মত পাব বিচাৰে তেতিয়াহ'লে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জইন কৰিব পাৰে আমি গ্ৰুপত ভিডিঅ'ত ডিছকাছ কৰা কুৱেশ্যনবিলাকৰ লগতে কিছুমান এডিশ্যনেল কুৱেশ্যনছো দিওঁ বা আমি ডেইলি ভকেবুলাৰী কিছুমান তাতে দিওঁ যিবিলাকৰ পৰা আপোনাৰ মানে ৰেগুলাৰ প্ৰেক্টিছটো চলি থাকিব আৰু তাৰ লগতে ই এক্সামটোৰ বাবে হেল্পফুল হ'ব চ' বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি আগৰ যিটো পাৰ্ট 7 আছিলে পাৰ্ট 7ত দুটা কুৱেশ্যন মানে দুটা সন্ধিৰ কুৱেশ্যন আপোনালোকৰ বাবে দিয়া হৈছিলে যাৰ আনচাৰ্ছ আপোনালোকে আমাক কমেণ্টছত জনাইছে তাতে আমি এতিয়া কাৰেক্ট অপশ্যন দুটা তাৰ এবাৰ ডিছকাছ কৰি ল'ম যাতে কাৰোবাৰ যদিহে ভুল হৈছে তেন্তে সেই ভুলটো যেন শুধৰাই ল'ব পাৰে ঠিক আছে চ' 84 নম্বৰ কুৱেশ্যন আছিলে 84 আৰু 85 এই দুটা আপোনালোকৰ বাবে দিয়া হৈছিলে চ' 84 নম্বৰ কুৱেশ্যনটো আছে সংহাৰ শব্দটোৰ সন্ধি ভাঙিবলৈ দিছে এনেকুৱা ধৰণৰ শব্দ আমি আগতেও কৰি আহিছোঁ ফৰ এক্সাম্পল আমি সংস্কৃত শব্দটোৰ সন্ধি ভাঙিছোঁ হয়নে চ' এইটো ছেম কাইণ্ড অফ কুৱেশ্যন হয় তো ইয়াতে আমাৰ কাৰেক্ট অপশ্যনটো হৈ যাব অপশ্যন চি ঠিক আছে সম যোগ হাৰ ইয়াতে যদিও আমাৰ ৱৰ্ডটোত অনুচংটো আছে কিন্তু তাৰ মানে এইটো নহয় যে সংযোগ হাৰটো কাৰেক্ট হ'ব হা সমযোগ হাৰ নেক্সট আহিব কুৱেশ্যন নম্বৰ 85 কুৱেশ্যন নম্বৰ 85ত কি সুধিছে আশ্চৰ্য বেলেগ এটা ৱৰ্ড যাৰ সন্ধিয়েই ভাঙিব লাগে আমাৰ মানে কি কয় ফাংচন মানে কুৱেশ্যনটো ছেমেই হয় বাছ ৱৰ্ডটো ডিফাৰেণ্ট হয় তো আশ্চৰ্য শব্দৰ যদিহে আমি সন্ধি ভাঙো তাৰ কাৰেক্ট অপশ্যনটো হৈ যাব অপশ্যন এ ডেট ইজ আ যোগ সূৰ্য চ' 84 আৰু 85ৰ আনচাৰ্ছ ডিছকাছ কৰা হৈ গৈছে এতিয়া আমি আজিৰ ভিডিঅ'টো নতুন ভিডিঅ'টোৰ যি নতুন কুৱেশ্যনছ আছে তাৰ প্ৰতি আগবাঢ়োঁ ইয়াতে আমি ফাৰ্ষ্ট যিটো মানে শ্লাইডত আমি 5টা কুৱেশ্যনছ একেলগে লৈ লৈছোঁ য'ত মানে শুদ্ধ বানানটো বিচাৰি উলিয়াব লাগে মানে কাৰেক্ট স্পেলিংটো বিচাৰি উলিয়াব লাগে চ' প্ৰথম কুৱেশ্যনটোৰ যিটো শব্দ আছে সেই শব্দটো হৈছে দধিচি এতিয়া কুৱেশ্যনটোৰ আনচাৰ ডিছকাছ কৰাৰ আগতে এটা কথা কওঁ দধিচি শব্দটো হয়তো সকলোৱে ক'ৰবাত নহয় ক'ৰবাত শুনিছা তো তাৰ মই এটা হিণ্টটো দি দিছোঁ যে দধিচি এজন মানে পৌৰাণিক যুগৰ এজন ঋষি মুনিৰ নাম আছিলে দধিচি ঠিক আছে আৰু তেখেতৰ লগত ৰিলেটেড এটা ষ্টৰী আছে যিটো এটা বহুত ফেমাছ ষ্টৰী হয় পুৰাণতো দেখিবলৈ পোৱা যায় সেই ষ্টৰীটো তো কোনোবাই যদিহে দধিচি মুনিৰ ষ্টৰীটোৰ বিষয়ে জানা তেতিয়াহ'লে আমাক কমেণ্টছত জনাবাচোন চাওঁচোন এইটো কোনে আমাক আনচাৰ দিব পাৰে হয়নে চ' এতিয়া আমি আহোঁ আমাৰ মূল প্ৰশ্নত তো ইয়াতে আমি দধিচি শব্দটোৰ যিটো কাৰেক্ট স্পেলিং সেইটো বিচাৰি উলিয়াব লাগে তো অপশ্যন 4টা আছে আউট অফ দ্য 4 অপশ্যনছ অপশ্যন এ উইল বি দ্য কাৰেক্ট ওৱান তো এই অপশ্যনটোত যিটো প্ৰনাউন্সিয়েশ্যন আছে বা যিটো স্পেলিং আছে সেইটো হৈছে দ্য কাৰেক্ট স্পেলিং ফৰ দ্য ৱৰ্ড দধিচি ঠিক আছে নেক্সট শব্দ আহিলে গধূলি মানে কি সন্ধিয়া বা ইভিনিং হয়নে চ' ইয়াতে আকৌ গধূলি শব্দটোৰো আমাক 4টা বেলেগ বেলেগ বানান দিছে সেই 4টাৰ ভিতৰত আমি কাৰেক্টটো বিচাৰি উলিয়াব লাগে তো ইয়াতে 87 নম্বৰৰ আনচাৰটো হৈ যাব অপশ্যন এ হা গধূলি অপশ্যন এত যিটো মানে বানান আছে সেই বানানটো শুদ্ধ হয় গধূলি শব্দত কেতিয়াও এই হস্ৰৌকাৰ নাহে ঠিক আছে তাৰ পাছত আহিলে গৃহীত এতিয়া গৃহীত মানে কি কিবা এটা বস্তু একচেপ্ট কৰা বা এলাউ কৰা ঠিক আছে এতিয়া এনেকুৱা ধৰণৰ এটা ছেম ৱৰ্ড আমি আগৰ এটা ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ যিটো অপজিট আছিলে ডাটাৰ অপজিট আছিলে গ্ৰহিতা এতিয়া গৃহীত আৰু বা গ্ৰহিতা দুইটা শব্দ শুনিবলৈও অলম'ষ্ট ছেম হয় আৰু ৱৰ্ড অৰিজিনবিলাকো ছেম হয় বাট দুইটা শব্দৰ অলপ ডিফাৰেঞ্চ আছে ঠিক আছে চ' সেয়েহে দুটা শব্দৰ মাজত কনফিউজ নকৰিবা ইয়াত আমাক গৃহীত শব্দটো দিছে আৰু এই গৃহীত শব্দৰ কাৰেক্ট স্পেলিংটো হৈছে দিছ ওৱান অপশ্যন বি গৃহীত গত ৰিকাৰ হত হস্ৰইকাৰ আৰু দন্ত্যত তো তাৰ পাছত আহিলে আভাস মানে কি আভাস মানে ক'ব পাৰা কাইণ্ড অফ ইন্ট্ৰডাকশ্যন কিবা এটা
ধৰি লোৱা তুমি এখন বুক পঢ়িবলৈ গৈছা বুকখনৰ মানে প্ৰথমতে বুকখনৰ কি কৰে এটা মানে ডিটেইলছ দিয়া থাকে যে বুকখনতনো কি তুমি পাবা কি বস্তু তাত ডিসকাস কৰা হৈছে বুকখনত তাৰ বিষয়ে এটা স্মল ইন্ট্ৰোডাকশন দিয়া থাকে সেই তাকে কোৱা হয় আভাস কিবা এটা কামৰ বিষয়ে শৰ্টকে বস্তুটো বুজোৱা ঠিক আছে তো ইয়াতে আমাৰ চাৰিটা অপচনছ আছে এই চাৰিটা অপচনছৰ ভিতৰত কোনটো কাৰেক্ট হ'ব এগেইন অপচন বি কাৰেক্ট হ'ব ঠিক আছে আমাৰ প্ৰথমৰ দুটা শব্দ সৰি কোৱেশ্চনছত অপচন এ হৈ গ'ল পিছৰ দুটা কোৱেশ্চনছত অপচন বি হৈ গ'ল এতিয়া থাকিলে 5 নম্বৰ কোৱেশ্চনটো ঠিক আছে 5 নম্বৰ কোৱেশ্চনটোত কি কৈছে ভেকুলি ভেকুলি মানেতো কি সবে জানাই আৰু তো ভেকুলি শব্দটোৰ কোনটো কাৰেক্ট স্পেলিং হয় সেইটো আমাক সুধিছে এইটো এটা বহুত ডাঙৰ ভুল হয় ভেকুলি শব্দত দীৰ্ঘ উকাৰ একেবাৰেই নাহে ঠিক আছে তাৰ পাছত থাকিলে আমাৰ ওচৰত তিনিটা মানে বেলেগ বেলেগ বানান আৰু সেই তিনিটা বানানৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি ভটেকাৰে ভে কত হস্ৰ উকাৰ আৰু লট দীৰ্ঘ ইকাৰ ঠিক আছে সো আমাৰ এই পাঁচটা সেম কাইন্ড অফ কোৱেশ্চনছ আছিলে যত আমি কেৱল শুদ্ধ বানানটো বিচাৰি উলিয়াব লাগিছিল তো ইয়াতে আমাৰ গুটেই কেইটা হৈ গৈছে নেক্সট আমি যাও কোৱেশ্চন নম্বৰ 91 ত তো কোৱেশ্চন নম্বৰ 91 অলপ ডিফাৰেন্ট যত নেকি আমাক এন্টনিম সুধিছে ঠিক আছে এন্টনিম সুধিছে তো এন্টনিম কিহৰ এন্টনিম সুধিছে টপত এতিয়া টপত মানে কি প্ৰথমতে আমি বিপৰীত শব্দ বা এন্টনিমটো কোৱাৰ আগতে আমি জানিব লাগিব সেই শব্দটোৰ মিনিং ৰাইট টপত শব্দটোৰ মিনিং কি হেতু আমি জানিব লাগিব টপত মানে হৈছে একদম গৰম বহুত বেছি গৰম হৈ থকা ঠিক আছে তো যদি গৰমৰ অপোজিট যদি আমাক সুধে কি ঠাণ্ডা বা চেঁচা হয়নে সো ইয়াতে আমি অপচন চাই লওঁ কি আছে টপতৰ অপোজিটত আমাৰ অপচন আছে গৰম চেঁচা পাতল আৰু তাপ গৰমটো কি হ'ব সিনোনিম হৈ যাব হয়নে সো ইয়াতে আমাৰ কাৰেক্ট অপচন হৈ যাব অপচন বি দ্যাট ইজ চেঁচা বা ঠাণ্ডা থাকিলে ঠাণ্ডাও হ'ব পাৰে ঠিক আছে সো নেক্সট যাও কোৱেশ্চন নম্বৰ 92 ত আমাক কি সুধিছে আকৌ এটা সেম মানে কি হয় অপোজিট ওয়াৰ্ডে আমাক সুধিছে তো কিহৰ অপোজিট সুধিছে আমাক গুছৰিয়া এতিয়া গুছৰিয়া মানে কি গুছৰিয়া মানে যোনে গুছৰ দিয়ে যোনে কিবা এটা কমপ্লেইন দিয়ে তাক গুছৰিয়া বুলি কোৱা হয় ধৰি লোৱা তোমাৰ ঘৰত চুৰি হ'ল তুমি গৈ পেলাই মানে পুলিশ ষ্টেচনত এটা কমপ্লেইন লিখালা তেতিয়া তুমি হবা গুছৰিয়া ঠিক আছে এতিয়া গুছৰিয়াৰ অপোজিট যোনে গুছৰ দিছে হিটো হৈ গ'ল গুছৰিয়া আৰু গুছৰিয়াৰ অপোজিট হ'বলৈ হলে কি হ'ব যাৰ ওপৰত গুছৰ দিয়া হৈছে বা যাৰ ওপৰত কমপ্লেইন দিয়া হৈছে হিটো তাৰ অপোজিট হ'ব হয়নে নহয় এতিয়া গুছৰ দিয়াজনৰ নাম হৈ গ'ল গুছৰিয়া তাৰ অপোজিট জনৰ নামটো আমি জানিব লাগিব তো ইয়াতে আমাৰ অপচনছ আছে পদকিয়া জড় বাদী আৰু এটাও নহয় তো ইয়াতে আমাৰ কাৰেক্ট অপচনটো হৈ যাব অপচন এ দ্যাট ইজ পদকিয়া ঠিক আছে যাৰ ওপৰত মানে কি কয় কমপ্লেইনটো দিয়া হয় তাক পদকিয়া বুলি কোৱা হয় ফৰ এক্সাম্পল মই যেনেকৈ কৈছিলোঁ যে তোমাৰ ঘৰত ধৰা চুৰি হ'ল তুমি গৈ থানাত মানে এটা কমপ্লেইন দিলা তো এতিয়া তুমি হৈ যাবা গুছৰিয়া আৰু লগতে তুমি যেনিবা মানে কলা যে মোৰ অমুকজন মানুহৰ ওপৰত সন্দেহ আছে বা এই মানুহজনক মই কিন্তু কালি ৰাতি মোৰ ঘৰৰ ওচৰত এনেকে মানে ঘূৰি থকা দেখিছিলোঁ বা মোৰ ঘৰৰ কিবা এটা মানে কাম কৰি থকা দেখিছিলোঁ মোৰ ঘৰৰ ৱালত বা কিবা কৰি থকা দেখিছিলোঁ তো তুমি তেওঁৰ ওপৰত যে দিলা কমপ্লেইনটো তেতিয়া তেওঁ হৈ গ'ল পদকিয়া ঠিক আছে তেওঁ হৈ গ'ল পদকিয়া তো গুছৰিয়াৰ অপোজিট হয় পদকিয়া নেক্সট কোৱেশ্চনলৈ যাওঁ কোৱেশ্চন নম্বৰ 93 কোৱেশ্চন নম্বৰ 93 ত কি কৈছে নিৰ্ভীক এতিয়া নিৰ্ভীক মানে কি যাৰ কোনো ভয় নাই যাৰ যোনে মানে একুলে ভয় নকৰে যোনে বহুত বেছি সাহসী তাক কোৱা হয় নিৰ্ভীক বুলি ঠিক আছে যাৰ একুলৈকে ভয় নাথাকে তো যাৰ একুলে ভয় নাথাকে তাৰ অপোজিট হ'বলৈ হলে কি হ'ব যোন বহুত বেছি ভয়াতুৰ তাক আমি ক'ব লাগিব নিৰ্ভীকৰ অপোজিট বুলি তো ইয়াতে আমাৰ অপচনছ আছে ভীৰু কুখ্যাত নিৰাকাৰ বেয়া ইয়াতে আমাৰ কাৰেক্ট অপচনটো হৈ যাব অপচন এ হা তাৰপিছতে কুখ্যাত মানে হৈছে ফেমাস ফৰ সামথিং বেড মানে কিবা এটা বেয়া কামৰ বাবে বা বেয়া বস্তুৰ বাবে যোন বিখ্যাত তাক কোৱা হয় কুখ্যাত ঠিক আছে তাৰপিছতে নিৰাকাৰ মানে হৈছে যাৰ কোনো আকাৰ নাই মানে যাৰ কোনো শেপ নাই তাক নিৰাকাৰ বুলি কোৱা হয় তো ইয়াতে আমাৰ কাৰেক্ট অপচন হৈ যাব ভীৰু আৰু ভীৰু মানে হৈছে ভীৰু কাপুৰুষ দুইটা শব্দৰ মিনিং সেম হয় যাৰ মানে একেবাৰে সাহস নাই যাৰ একদমই সাহস নাই যাৰ যি বহুত বেছি ভয় কৰে তাক কোৱা হয় ভীৰু বা কাপুৰুষ ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাওঁ দ্যাট ইজ কোৱেশ্চন নম্বৰ 94 তো কোৱেশ্চন নম্বৰ 94 ত আমাক কি কৈছে আগৰ কোৱেশ্চন কেইটাত আমাক কৈছিলে এন্টনিম এতিয়া আমাক কৈছে সিনোনিম সমাৰ্থক শব্দ বিচাৰি উলিয়াব দিছে তো সিনোনিম সুধিছে নদীৰ সিনোনিম সুধিছে আৰু
নদী মানে কি হয় ৰিভাৰ জানাই চবে তো এতিয়া ৰিভাৰৰ চিনোনিম এটা আমাক সুধিছে তো অপশ্যনছ আছে মহাবাৰীত লতিকা হৰিত আৰু মেদিনী ইয়াতে আমাৰ কাৰেক্ট অপশ্যনটো হৈ যাব অপশ্যন ডি ডেট ইজ মেদিনী ঠিক আছে নদীক মেদিনী বুলিও কোৱা যায় নেক্সট আমি কুৱেশ্যন নাম্বাৰ 95 লৈ যাওঁ তো কুৱেশ্যন নাম্বাৰ 95ত এগেইন মানে এটা বেলেগ এটা ৱৰ্ড দিছে যিটোৰ আমাক কি সুধিছে চিনোনিম তো ইয়াত আমাক কি কৈছে বতাহ মানে উইণ্ডৰ এটা চিনোনিম সুধিছে তো ইয়াতে অপশ্যনছ আছে অম্বুদ সমীৰণ ৰজনী আৰু ত্ৰিজামা সো ইয়াতে আমাৰ কাৰেক্ট অপশ্যনটো হৈ যাব অপশ্যন বি সমীৰণ শব্দৰ অৰ্থ হৈছে বতাহ বা উইণ্ড ঠিক আছে নেক্সট আমি যাম কুৱেশ্যন নাম্বাৰ 96 লৈ কুৱেশ্যন নাম্বাৰ 96ত আৰু এটা ৱৰ্ড দিছে যাৰ আমাক চিনোনিম সুধিছে তো ৱৰ্ডটো হৈছে দুখীয়া মানে পুৰ হা এতিয়া পুৰৰ অপোজিট কি ৰিচ ৰাইট সৰি আমাক অপোজিট সোধা নাই বাট ইয়াতে আমাক সেম মিনিং সুধিছে তো অপোজিট হ'লেতো ৰিচ হ'ব বাট এতিয়া আমি সেম মিনিঙৰ মানে চিনোনিম এটা বিচাৰিব লাগে সো ইয়াতে আমাৰ অপশ্যনছ আছে চহকী নিচলা অৱস্থাপন্ন আৰু এটা নাই চহকী মানেটো হৈ গ'ল ৰিচ হি মানে এণ্টনিমটো হ'ব পাৰে দুখীয়াৰ বাট চিনোনিম হ'ব নোৱাৰে ঠিক আছে নিচলা এতিয়া নিচলা অপশ্যন বিত আছে নিচলা আৰু নিচলাটোৰ এই হৈছে দুখীয়া শব্দটোৰ এটা চিনোনিম নিচলা মানেও দুখীয়াই হয় কেতিয়াবা দুইটা শব্দ একেলগে ব্যৱহাৰ হোৱা দেখা যায় যে দুখীয়া নিচলা বুলি একেলগে ব্যৱহাৰ কৰে দুইটাৰ মিনিং সেমে হয় ঠিক আছে আৰু অৱস্থাপন্ন মানে হৈছে ৱেল টু ডু হা ৱেল টু ডুটোকে অৱস্থাপন্ন বুলি কোৱা হয় আৰু লাষ্টটো আমি অপশ্যন অলৰেডি কাৰেক্টটো ডিছকাছ কৰিছোৱেই তাৰপিছতে আহিলে কুৱেশ্যন নাম্বাৰ 97 কুৱেশ্যন নাম্বাৰ 97ত আমাক কিহৰ চিনোনিম সুধিছে পদুম ফুলৰ এটা চিনোনিম সুধিছে এতিয়া পদুম ফুলৰ পাহি বহুত থাকে ন পদুম ফুলৰ পাহি বহুত থাকে মানে পিটেলছ বহুত থাকে ন তো পিটেলছ বহুত থকা বাবে পদুম ফুলক শতদল বুলিও কোৱা হয় মানে শতটো আহিছে শৰ পৰা মানে 100 বুজাবৰ কাৰণে আমি শ কওঁ ন 100 200 তো তেনেকৈ সেই তাৰ পৰা আহিছে শতটো আৰু যাৰ মানে শতদল মানে কি যাৰ শটা মানে 100টা বা শটা পাহি আছে ঠিক আছে সো পদুম ফুলক শতদল বুলি কোৱা যায় সো ইয়াতে আমাৰ চাৰিটা অপশ্যনছ আছিলে শতদল শশাংক নিৰদ আৰু নব্য তো ইয়াতে আমাৰ কাৰেক্ট অপশ্যনটো হৈ যাব অপশ্যন এ ডেট ইজ শতদল নেক্সট আমি ইয়াৰ পিছত যাম কুৱেশ্যন নাম্বাৰ 98 লৈ কুৱেশ্যন নাম্বাৰ 98ত কি সুধিছে ইয়াতে আমাক সুধিছে এনেকুৱা মানে যিবোৰ খণ্ড বাক্য আছে সেই খণ্ড বাক্যবিলাকৰ মিনিং সুধিছে তো ইয়াতে আমাৰ প্ৰথমটো আছে হাতলৰ এতিয়া হাতলৰ মানে কি তো হাতলৰ বুলি কাক কোৱা হয় হাতলৰ বুলি এনেকুৱা মানুহক কোৱা হয় যাৰ মানে চুৰি কৰাৰ আদতটো আছে মানে চুৰ কৰাৰ আদত আছে যাৰ মানে বহুত বেছি চুৰ কৰাৰ অভ্যাস আছে তেনেকুৱা মানুহক কোৱা হয় হাতলৰ বুলি যেনেকৈ ফৰ এক্সাম্পল যদি মই এটা সেন্টেন্স কওঁ তাৰ সি বৰ হাতলৰ স্বভাৱৰ ল'ৰা তাৰ মানে কি তাৰ এই চুৰিৰ স্বভাৱটো তাৰ আছে ঠিক আছে সো ইয়াতে আমাৰ অপশ্যন আছে ক্ষমতাশালী ভিক্ষা কৰা চুৰ স্বভাৱৰ আৰু আশা এৰ সো এই চাৰিটা অপশ্যনছৰ ভিতৰত আমি অলৰেডি আনসাৰটো ডিছকাছ কৰিছোৱেই কোনটো হ'ব অপশ্যন সি দ্যাট ইজ চুৰ স্বভাৱৰ হাতলৰ মানে হৈছে চুৰ স্বভাৱৰ ব্যক্তি তাৰ পাছত আহিলে পানীত হাঁহ নচৰা হয় পানীত হাঁহ নচৰা হয় বুলি কেতিয়া কোৱা হয় বা পানীত হাঁহ নচৰা হোৱা বুলি কেতিয়া কোৱা হয় যেতিয়া মানে একেবাৰে বহুত বেছি বেয়া অৱস্থা whether it be financially বা যিকোনো ধৰণে হ'ব পাৰে তো মোষ্টলি মানে ইয়াৰ ইউজটো ম্যাক্সিমাম টাইমত ফাইনেন্সিয়েলি বুজাবৰ কাৰণে দেখুৱা যায় বাট ইয়াৰ মিনিং হৈছে কিবা বহুত ডাঙৰ বিপদ আহি পৰা মানে একদম বস্তুবোৰ একেবাৰে ঠিক নোহোৱা কিবা এটা কাম একেবাৰে ঠিক নোহোৱা বহুত বেছি প্ৰবলেমছ ফেস কৰি থকা ঠিক আছে তাক বুজাবলৈ কোৱা হয় পানীত হাঁহ নচৰা হোৱা বুলি সো ইয়াতে আমাৰ অপশ্যনছ আছে সৌভাগ্য উপস্থিত হ ভাল অৱস্থা বৰ বিপদ হ আৰু এটাও নহয় সো ইয়াতে আমাৰ কাৰেক্ট অপশ্যনটো হৈ যাব অপশ্যন সি যাৰ মিনিং হৈছে বৰ বিপদ হোৱা পানীত হাঁহ নচৰা হোৱা মানে বৰ বিপদ হোৱা এতিয়া আহো আমি কুৱেশ্যন নাম্বাৰ 100 লৈ তো কুৱেশ্যন নাম্বাৰ 100 আমাক এটা শব্দ দিছে যাৰ আমাক মিনিং সুধিছে শব্দটো হৈছে হুনুবাৰ্তা এতিয়া হুনুবাৰ্তা বাৰ্তা মানে কি বাতৰি হয়নে বাৰ্তা শব্দটো বাতৰিৰে এটা চিনোনিম হয় তো এতিয়া ই সামহাও কিবা এটা নিউজৰ লগত ৰিলেটেড হ'ব হেতু আমি গম পাইছো সো ইয়াতে আমাৰ অপশ্যনছ আছে বাতৰি কাকত গুৰুত্বপূৰ্ণ বাৰ্তা উৰা বাতৰি আৰু এটাও নহয় তো ইয়াতে আমাৰ কাৰেক্ট অপশ্যনটো হৈ যাব অপশ্যন সি উৰা বাতৰি হুনুবাৰ্তা শব্দটোৰ অৰ্থ হৈছে উৰা বাতৰি ঠিক আছে তো
নেক্সট দুটা কুৱেশ্যনছ আছে এই দুটা কুৱেশ্যনছৰ আপোনালোকে এই দুটা মানে কি কয় আৰু খণ্ড বাক্যৰ আপোনালোকে ইয়াৰ মিনিংছ ক'ব লাগে আজি মই ইয়াতে অপশ্যনছ দিয়া নাই চ' আই ৱান্ট ইউ টু আনচাৰ দ্য কুৱেশ্যনছ হা আপোনালোকে আনচাৰটো দিয়াটো বিচাৰোঁ মই কোনো অপশ্যনছ দিয়া নাই ইয়াতে কেৱল কুৱেশ্যন কেইটা দিছোঁ আপোনালোকে মোক জনাওক কমেণ্টছত যে ইয়াৰ মিনিং কি হয় তো এটা হৈ গ'ল শিৰ ফুটা আৰু ইটো হৈ গ'ল লাং লাং ঠাং ঠাং তো দুইটাই কমনলি ইউজড হয় প্ৰায় ইউজ কৰি থকা মানে এনেকুৱা শব্দই হয় এই দুটা বহুত বেছি আনকমন কিবা কুৱেশ্যন দিয়া নাই চ' আপোনালোকে এইটো যাতে মোক কমেণ্টছত জনাই ইয়াৰ আনচাৰ ঠিক আছে চ' এতিয়ালৈকে আমি আছামিজ ছেকশ্যনৰ টোটেল 100টা PYQ ছল্ভ কৰিছোঁ 100টা PYQ ডিছকাছ কৰিছোঁ তাৰ লগতে আমি বহুতখিনি বস্তু জানিবও পাৰিছোঁ আছামিজ ছেকশ্যনৰ লগত আৰু আপোনালোকে যদিহে এই কুৱেশ্যনছখিনি PDF ফৰ্মত পাব বিচাৰে তেতিয়াহ'লে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জইন কৰি ল'ব যাৰ জইনিঙৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যনতে দিয়া আছে আৰু তাৰ লগতে আপুনি এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ডু ছাবস্ক্ৰাইব টু আৱাৰ চেনেল বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট জব এক্সামিনেশ্যনৰ কাৰণে আপুনি প্ৰত্যেকটো ছেকশ্যনৰ প্ৰিপেৰেশ্যনৰ বাবে আপোনাক যিখিনি বস্তু দৰকাৰ হয় যিখিনি নলেজ বা যিখিনি মেটেৰিয়েল দৰকাৰ হয় সেইখিনি আপুনি আমাৰ চেনেলত ফৰ চিয়'ৰ পাই যাব চ' ডেটছ ইট ফৰ টুডে ধন্যবাদ